শ্ৰীমন্ত শংকৰদেৱ সংঘই অকাংক্ষিতভাৱে সমগ্ৰ অসমৰ সকলো জাতি জনগোষ্ঠীক পতাঘাত জন্মাইছে যে বৃহত্তৰ অসম তথা অসমীয়া জাতিৰ গুৰি ধৰোঁতা বৃহত্তৰ অসমীয়া জাতিৰ সৃষ্টিকৰ্তা স্বৰ্গদেউ চাওলুং চুকাফাই যি আদৰ্শৰে বৃহত্তৰ অসমীয়া জাতি সৃষ্টি কৰিলে সেই অসমীয়া জাতিক শ্ৰীমন্ত শংকৰদেৱ সংঘই ভাগ ভাগ কৰা এটা পৰিলক্ষিত আমি দেখিবলৈ পাইছোঁ। যে তেওঁলোকে শক্তি প্ৰদৰ্শনৰ দৰে এটা মানে প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে থানাই থানাই এজাহাৰ দাখিল কৰিছে যে আমাৰ আহোম জনগোষ্ঠী মে ডাম মে ফিক তেওঁলোকে কুটাঘাত জন্মাইছে যে আমাৰ ধৰ্মীয় অনুষ্ঠান আমাৰ উপৰিপুৰুষক আমি উপাসনা কৰা অনুষ্ঠানক আমি মে ডাম মে ফিক তেওঁলোকে কুটাঘাত জন্মাইছে তেওঁলোকে অসাংবিধানিক বুলি কৈছে তেওঁলোকে এই কথাটোক আমি মৰ্মাহত হৈছোঁ যে বৃহত্তৰ অসমীয়া জাতিৰ লগত আমি সদায় আছোঁ। আপোনালোকে সকলোৱে অসমৰ সকলো জাতি জনগোষ্ঠীয়ে জানে যে অসমত মাত্ৰ আহোমসকলে যে সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি যে অসমীয়া জাতি সৃষ্টি কৰিছিলে এই কথাটো সকলো জাতি জনগোষ্ঠীয়ে জানে। কিন্তু আইনগতভাৱে বা নীতিবহিৰ্ভূতভাৱে শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱ সংঘই যে আহোমক কুটাঘাত জন্মাই বৃহত্তৰ অসমীয়া জাতি ভংগ কৰিব চেষ্টা কৰিছে। গতিকে এইটো ভাৰতীয় সংবিধান বিৰোধী এই সংবিধান বিৰোধী কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁলোকে ধিক্কাৰ জনোৱাৰ লগতে তেওঁলোকৰ সংশোধনী ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে আমি এনেধৰণে যে আমি জাতি জনগোষ্ঠীৰ মাজত বিভেদ আমি সৃষ্টি কৰি অসমীয়া জাতিক যাতে আমি নষ্ট কৰিব নিবিচাৰোঁ যে আমাৰ ভৰিৰ তলৰ মাটি যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি শংকৰদেৱ সংঘৰ লগতে সকলো জাতি জনগোষ্ঠী এইটো একত্ৰিতভাৱে আমি আগবাঢ়ি যাব লাগিব। তেতিয়াহে অসমীয়া জাতি সৃষ্টি হৈ থাকিব। তাই আহোমসকলক অপমান কৰাই নহয় যে সকলো জাতি জনগোষ্ঠীক তেওঁলোকে অপমান কৰিছে। কালি দেখিছোঁ আমি যে কৈপত্যসকলকো তেওঁলোকে অপমান কৰিছে যে কৈপত্য পিছপৰা জাতি বুলি কৈছে। কেনেধৰণে পিছপৰা জাতি? সকলো ক্ষেত্ৰতে কৈপত্যসকল আগৰণুৱা। আজি শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা ভাগৱত হওক কীৰ্তন হওক ঘোষা হওক তেওঁলোকে স্পষ্টভাৱে তেওঁলোকে উপাসনা কৰে, তেওঁলোকে শ্ৰদ্ধা কৰে। নামঘৰ পাতি সমাজ পাতি ব্যৱস্থা কৰাৰ নামঘৰ পাতি তেওঁলোকে সমাজত উচ্চ শ্ৰেণীলৈ ৰূপান্তৰ হৈছে। তেনেস্থলত কৈপত্যসকলক তেওঁলোকে কিয় পিছপৰা জাতি বুলি ক'ব? গতিকে আমি এই কথাত ধিক্কাৰ জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেওঁলোকৰ এটা নিজৰ নীতি নিয়মত চলে যে তেওঁলোকৰ লগত আমাৰ আহোম সম্প্ৰদায়ৰ মানুহ আছে যে তেওঁলোকৰ আহোম সম্প্ৰদায়ৰ নিয়মবিলাক তেওঁলোকে যদি নস্যাৎ কৰিব বিচাৰে তেতিয়াহ'লে আমি এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। যাতে আজি সেইবাবে আমি গোলাঘাট টাই আহোম যুৱ পৰিষদ অসম আহোম সভা আৰু মহিলা পৰিষদ আৰু অন্যান্য মুলুকসকলে আহি আমি আজি গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ক এজাহাৰ দাখিল কৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই আহোমৰ নীতি নিয়মৰ ওপৰত তেওঁলোকে আমাক কুটাঘাত জন্মাইছে, আমাক তেওঁলোকে অপমান কৰিছে। এই অপমানক এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আজি এজাহাৰ দাখিল কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে আমি তেওঁলোকৰ পদাধিকাৰক আৰু মুখ্য সম্পাদককে মুখ্য কৰি যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ বিৰুদ্ধে আমি আজি এজাহাৰ দাখিল কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।